অমন কুমার হত্যাকারী ফাঁসি দিয়ক আমার দাবি লিগ্যাল ডিমান্ড আমার ডিমান্ড লিগ্যাল ডিমান্ড আমার দাবি ন্যায্য দাবি অমন কুমার হত্যাকারীৰ সমগ্ৰ ঘটনা সিবিআই আদালতে অতি ক্ষিপ্ৰতাৰে ইয়াৰ তদন্ত হোক আমাক ন্যায় প্ৰদান কৰিব লাগিবই আমাক ন্যায় প্ৰদান কৰিব লাগিবই নির্মমভাবে হত্যার বলি হওয়া টিংখং চাহ বাগিচার প্রয়াত অমন তাঁতীর তেখেতৰ ন্যায়ের বাবে আমি আজি অবস্থান ধর্মঘট কার্যসূচী কৰিছো আৰু এই অবস্থান ধর্মঘট কার্যসূচী এইভাবে কৰিছো কাৰণ বিগত সময়ত আপোনালোকে নিশ্চয় গম পায় যে প্ৰায় 14 দিন উকলি যোৱাৰ পিছতো বৰ্তমানলৈকে কিন্তু জিলা প্ৰশাসনে কোনো ধৰণৰ এই দুখীক অমন তাঁতীৰ যিজন দুখী সেই দুখীক কাৰায়ত্ব কৰিবলৈ ব্যৱস্থা গ্ৰহণ নকৰিলে বা কাৰায়ত্ব কৰিব নোৱাৰিলে আমি বিগত সময়ত আমি ৰোড ব্লক কাৰ্যসূচীয়ে হওক থানা ঘেৰাও কাৰ্যসূচীয়ে হওক বা বিগত সময়ত টিংখং সমষ্টিৰ আদিবাসী চাহ শ্ৰমিক সমূহ ওলাই আমি এটাই দাবী জনাইছিলোঁ যে অতি শীঘ্ৰে অমন তাঁতীৰ যিজন দুখী সেই দুখীক কাৰায়ত্ব কৰি উচিত শাস্তি প্ৰদান কৰিব লাগে কিন্তু এতিয়ালৈকে অতি দুখৰ বিষয় অতি লজ্জাৰ বিষয় আমি সেয়ে আমি আজি চিঞৰিছোঁ যে অসম পুলিচ হাই আজি হিমন্ত বিশ্ব শৰ্মা হাই আমি এইভাবে চিঞৰিছোঁ কাৰণ আমি আদিবাসী চাহ শ্ৰমিক বৰ্তমান সময়ত আমি সুৰক্ষিত নহয় আমাৰ যুৱক যুৱতীসকল সুৰক্ষিত নহয় আমি দিনে পোহৰে আজি টিংখং সমষ্টিৰ অন্তৰ্গত দিনে পোহৰে আজি ইমান ডাঙৰ ঘটনা ঘটিবলগা হৈছে অতি দুখৰ বিষয় অতি লজ্জাৰ বিষয় সেয়ে আমি জিলা প্ৰশাসনক অনুৰোধ জনাইছোঁ আমি মাননীয় হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ জনাইছোঁ অতি শীঘ্ৰে অমন তাঁতীৰ হত্যাকাণ্ডৰ লগত জড়িত যিজন দুখী অতি শীঘ্ৰে চিনাক্ত কৰি কঠোৰতম শাস্তি প্ৰদান কৰিব লাগে অন্যথা অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ লগতে আদিবাসী ছাত্ৰ সন্থাও আগন্তুক দিনত কিন্তু এই টিংখঙত কিন্তু জুই জ্বলাম কিন্তু এয়া কিন্তু স্পষ্ট আমি যোৱা 3 ফেব্ৰুৱাৰী 2025 তাৰিখে যিটো সৰস্বতী পূজাৰ দিনাখন দিন দুপৰতে আজি আমাৰ টিংখং চাহ বাগিচাৰে ফুল কমলি অমন কুমাৰ কোনোবা দুষ্কৃতকাৰীয়ে নিৰ্মমভাৱে হত্যা কৰি বাগিচাৰ মাজতে পেলাই থৈ যায় আজি এই সমগ্ৰ ঘটনাটো আজি 14টা দিন পাৰ হৈ যোৱাৰ পাছতো আজি পুলিচ প্ৰশাসনে আজি দোষী কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই আৰু আমি আজি এই অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচীৰ যোগেদি আমি পুলিচ প্ৰশাসনৰ জিলা প্ৰশাসনক আমি সকীয়াই দিব বিচাৰিছোঁ যে অনতিপলমে অমন কুমাৰৰ যি হত্যাকাৰী আছিলে এই হত্যাকাৰীসকলক অতি শীঘ্ৰে কৰায়ত্ব কৰিবলৈ আমি ধৰ্মঘট কাৰ্যসূচীৰ জৰিয়তে তেওঁলোকক আমি আহ্বান জনাইছোঁ ভাগ্যজনক কথা যে আজি পুলিচ প্ৰশাসনে কিয় জানো আজি টিংখং অঞ্চলত দিন দুপৰতে সংঘটিত হোৱা এই ঘটনাটো তেওঁলোকে মানে দোষী কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই তাৰ আঁৰতে কিবা নিশ্চয় কাহিনী আৰু এই আমি মঞ্চৰ পৰা আজি সকীয়াই দিব বিচাৰিছোঁ যিহেতুকে বিজেপি চৰকাৰখনে আমাক কয় যে চাহ শ্ৰমিকক দুখীয়া শ্ৰেণীৰ কাৰণে তেওঁলোকৰ সভা সমিতিত তেওঁলোকে শ্লোগান দি থাকে যে আমি চাহ জনগোষ্ঠীৰ ৰাইজৰ হকে আছোঁ ৰাইজৰ হকে আমি কাম কৰি আছোঁ তেওঁলোকে হয়তো তেনেবিলাক কথা আমাৰ আগত ব্যক্ত কৰিছে বা ৰাইজৰ আগত ব্যক্ত কৰে কিন্তু আমি তাৰ পৰিপ্ৰেক্ষিতত আমি দেখিবলৈ পাইছোঁ যে আজি বিজেপি চৰকাৰখনে আজি চাহ শ্ৰমিকসকলক সঁচাকৈ সুৰক্ষা দিবলৈ সক্ষম হোৱা নাই বুলি আমি নিজে ভাবিবলৈ বাধ্য হৈছোঁ আৰু আজি এই মঞ্চৰ পৰা আমি যিহেতুকে আজি আমাৰ স্থানীয় বিধায়ক তথা মন্ত্ৰী আছে বিমল বৰা ডাঙৰীয়াকো আমি এই সমগ্ৰ ঘটনাটোৰ ওপৰত হস্তক্ষেপ কৰিবলৈ আমি আহ্বান জনাইছোঁ আৰু আজিৰ এই ধৰ্মঘট কাৰ্যসূচীৰ জৰিয়তে আমি প্ৰশাসনক অতি শীঘ্ৰে অমন কুমাৰৰ হত্যাকাৰী কৰায়ত্ব কৰিবলৈ আমি আহ্বান জনাইছোঁ শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি শাৰীৰিক সমস্যাৰ প্ৰতিকাৰ কেৱল আমি দিম অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক চাবলৈ নাপাহৰিব এনি ভাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ।